সৰলৰেখা অধ্যায় 9 অনুশীলনী 9.1 12 নম্বৰ কুৱেশ্যনটো আজি আলোচনা কৰিম। কি কৈছে কুৱেশ্যনটো? এডাল ৰেখা x1, y1 আৰু hk বিন্দুৰে যায়। ৰেখাডালৰ প্ৰৱণতা m হ'লে দেখুওৱা যে k - y1 m h - x1 হ'ব বুলি আমি দেখাব লাগে। এতিয়া ধৰো এই বিন্দুটো, এইটো a আৰু এইটো আমি b বিন্দু লওঁ। ধৰো a x1 y1 আৰু b hk বিন্দু সংযোগী ৰেখাৰ প্ৰৱণতা আমাৰ কি আছিলে? m = y2 - y1 by x2 - x1 আছিলে। এতিয়া এইটো ফৰ্মুলাত আমি এতিয়া বহাম। কিমান হ'ব আমাৰ? ইয়াত চোৱা y2 কিমান আছে আমাৰ? k বহালো। y1 কিমান আছে আমাৰ? y1 আছে। আৰু x2 কিমান আছে? h আৰু x1 কিমান আছে? x1 আছে। আৰু ৰেখাৰ প্ৰৱণতা আমাক কি দিব ল'ব কৈছে? m। আমি ইয়াত m বহালো। k - y1 by h - x1 এইটো যদি আমি ক্ৰছ কৰি দিওঁ কিমান হ'ব? k - y1 = m h - x1 এইটোকে আমাক প্ৰমাণ কৰিবলৈ কৈছে। এনেদৰে আমি প্ৰমাণ কৰিব পাৰোঁ। নেক্সট প্ৰশ্নটো চোৱা। 13 নম্বৰ প্ৰশ্নটো চোৱা। h, 0, a, b আৰু 0, k বিন্দুকেইটা একৰেখীয় হ'লে দেখুওৱা যে a by h plus b by k = আমাৰ 1 বুলি কৈছে। একৰেখীয় হ'লে আমাৰ কি আছিলে? এটা তিনিটা বিন্দু দিয়া আছে। a b = b, a b ৰ প্ৰৱণতা = আমি b c ৰ প্ৰৱণতা। ধৰো আমি বিন্দুকেইটা কোনকেইটা? আমাৰ a টো আমাৰ h, 0, b আমাৰ a, b আকৌ c আমাৰ 0, k। আমি এটা প্ৰৱণতা বুলি ক'লে আমি কি জানো? a b ৰ প্ৰৱণতা একৰেখীয় হ'বলৈ আমাৰ কি লাগে? a b ৰ প্ৰৱণতা b c ৰ প্ৰৱণতাৰ সমান। এতিয়া a b ৰ মানখিনি বহাওঁ। প্ৰৱণতা বুলি ক'লে আমি সকলোৱে জানো y2 - yn by x2 - x1 বিন্দু দুটাৰ কাৰণে। এতিয়া a b ক'লে a b। এতিয়া a b ত চোৱা y2 কিমান আছে আমাৰ? b আকৌ y1 কিমান আছে? 0, x2 কিমান আছে? a আৰু x1 কিমান আছে? h। ঠিক তেনেদৰে b c আকৌ চাব লাগিব। y2 কিমান আছে? k আকৌ y1 কিমান আছে? b আকৌ x1 কিমান আছে আমাৰ? x2 কিমান আছে? 0 আকৌ x1 কিমান আছে আমাৰ? a। এতিয়া b minus 0 আমাৰ কিমান হ'ব? b আকৌ a minus h আকৌ k minus b আকৌ 0 minus a minus a। আমাক উলিয়াব লাগে কোনটো? আমাৰ a by h plus b by k = 1। আমি কেলকুলেশ্যন কৰিম জাষ্ট। এটা আমাৰ a minus h ক্ৰছ মাল্টিপ্লিকেশ্যন b into minus a minus ab এইটো আকৌ a into k ak ab minus ab আকৌ minus hk আকৌ minus a plus h into b hb আকৌ minus ab দুই সাইডে আমাৰ এইটো আছে কাৰণে কেনসেল গ'ল। এতিয়া আমাৰ a k plus hb এই মাইনাসটো এফালে ল'লে আমাৰ কি হ'ব? প্লাস। এটা কি কৰিম? দুই পক্ষত আমি hk ইনটু কৰিম কাৰণ আমাৰ a by h plus b by k = 1 প্ৰুভ কৰিব লাগে। এই সাইডে 1 হ'বলৈ আমি hk দুই পক্ষত আমি ইনটু কৰিম। দুই পক্ষত ডিভাইড কৰিম। দুই পক্ষত hk হৰণ কৰি পাওঁ। তেনেহ'লে ak by hk hb by hk = hk by hk। এইটো কেনসেল গৈছে। ইয়াতো আমাৰ কি হ'ল? h কেনসেল গৈছে। ইয়াতো আমাৰ k কেনসেল গ'ল। তেনেহ'লে কিমান পালো? a by h b by k = 1। আমাক এইটোৱে প্ৰমাণ কৰিব দিছিলে। এটাকে হেন্স proof। এতিয়া নেক্সট প্ৰশ্নটো চোৱা।
এতিয়া চিত্ৰত প্ৰদৰ্শিত জনসংখ্যা বছৰৰ লেখটোৰ পৰা AB ৰেখাডালৰ প্ৰৱণতা উলিয়া আৰু ইয়াক ব্যৱহাৰ কৰি 2010 চনৰ জনসংখ্যা কিমান হ'ব নিৰ্ণয় কৰা। এতিয়া চোৱা আমাৰ চিত্ৰটো দিয়া আছে ABC ABP ইয়াত আমাৰ 1985 1990 1995 2000 2005 আৰু 2010 লৈকে আছে। এতিয়া এই ৰেখাডাল কি হয় তোমালোকৰ এটা কলিনিয়াৰ হয় একৰেখীয়ভাৱে গৈ আছে তেনেহলে আমাৰ ইয়াত কিটো ব্যৱহাৰ হ'ব আমাৰ AB একৰেখীয়ৰ উত্তৰটো মানে কি আছিল ABৰ প্ৰৱণতা আৰু ইয়াত C ঠাইত কি আছে P আছে তেনেহলে BPৰ প্ৰৱণতা সমান কৰি আমি ইয়াৰ 2010 চনৰ জনসংখ্যাটো আমি নিৰ্ণয় কৰিব পাৰো। ইয়াত A দিয়া আছে B দিয়া আছে আৰু P দিয়া আছে। এতিয়া সলিউশনটো চোৱা একে দিয়া আছে আমাক কি দিয়া আছে চা A কিমান দিয়া আছে আমাক 198392 B দিয়া আছে আমাক 199597 আকৌ P দিয়া আছে আমাক 20210 B এইটো আমাৰ ইয়াৰটো আৰু জনসংখ্যা কেটা 92 ইয়াত 95 ৰ কিমান 97 আকৌ 2010 ৰ কিমান একো দিয়া নাই B এই মানটো আমাক উলিয়াব লাগে। এতিয়া আমাৰ একৰখীয়া হোৱা অৰ্থটো হৈছে আমাৰ ABৰ প্ৰৱণতা সমান BPৰ প্ৰৱণতা। তেন্তে AB আমাৰ কিমান আছে প্ৰৱণতা y2 আমাৰ কিমান আছে চোৱা ABৰ y2 আমাৰ 97 minus 92 আকৌ 1995 minus 919 আমাৰ এইটো 85 আছিলে 1985 equal to আকৌ BPৰ B minus 97 আকৌ 2010 minus 1995 এইটো জাস্ট এতিয়া আমি ক্যালকুলেশন কৰিম 97 minus 92 কিমান হ'ব আমাৰ 5 আকৌ 195 minus 1985 কিমান হ'ব আমাৰ 10 আকৌ B minus 97 আকৌ 2010 minus 1995 কিমান হ'বগে আমাৰ 15 এতিয়া আমাৰ এটো পাছেৰে 10ক দুইবাৰ গলে 1/2 B minus 97 15 এতিয়া আমি ক্ৰস কৰিম 2 এৰে 2 into B minus 97 1 into 15 15 আকৌ 2B 2 into 97 কিমান হ'ব আমাৰ 14 আকৌ 194 equal to 15 that 2B equal to আমাৰ কিমান হ'ব 15 a minus তে ফালে নিলে প্লাস হল 2B equal to 15 plus 194 209 আকৌ B equal to 209/2 equal to কিমান হ'ব 104.5 104.5 এটাকে 2010 চনৰ জনসংখ্যা কিমান হ'ব আমাৰ 104.5 এইটো আমাৰ এনসার আমাৰ 104.5 কোটি ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।